উত্তৰাখণ্ডত ৰাষ্ট্ৰীয় জুজিটছু চেম্পিয়নশ্বিপ 2025 87জনীয়া অসম দল ৰাওনা। অসম জুজিটছু সন্থাৰ শুভেচ্ছা। জুবিন গাৰ্গৰ ছবি সম্বলিত জাৰ্চি উন্মোচন। অহা 19ৰ পৰা 23 ডিচেম্বৰলৈ উত্তৰাখণ্ডৰ হালদিৱানীত অনুষ্ঠিত হ'ব 18 অনূৰ্ধ্ব ৰাষ্ট্ৰীয় জুজিটছু চেম্পিয়নশ্বিপ 2025। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ 87জনীয়া এক বৃহৎ দলে অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। 8 অনূৰ্ধ্ব, 10 অনূৰ্ধ্ব, 12 অনূৰ্ধ্ব, 14 অনূৰ্ধ্ব আৰু 16 অনূৰ্ধ্ব আদি শাখাত অসমৰ খেলুৱৈসকলে দাঙি ধৰিব ক্ৰীড়া প্ৰদৰ্শন। বুধবাৰে ৰেলযোগে উত্তৰাখণ্ডৰ অভিমুখে ৰাওনা হৈছে অসম দলটো। অসম এৰাৰ প্ৰাকক্ষণত গুৱাহাটীৰ জু ৰোডস্থিত জুজিটছু এৰিনাত অসম জুজিটছু সন্থাৰ তৰফৰ পৰা খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিতৰণ কৰা হয় ট্ৰেকশ্বুট। এই অনুষ্ঠানত উপস্থিত থাকিল অসম জুজিটছু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মা, উপসভাপতি জিতেন দত্ত, সম্পাদক সঞ্জয় কুমাৰ চাও, যুটীয়া সম্পাদক আকাশ মেথিউ, গুৱাহাটী জুজিটছু সন্থাৰ উপসভাপতি প্ৰাণজিৎ দত্ত, মহিন্দ্ৰা গ্ৰুপৰ উত্তৰ-পূবৰ ৰাজ্যিক প্ৰধান বলবীৰ চৌধুৰী আদি বিশিষ্ট ব্যক্তি। মহিন্দ্ৰা গ্ৰুপৰ তৰফৰ পৰা খেলুৱৈসকলৰ ট্ৰেকশ্বুটসমূহ স্পন্সৰ কৰাৰ বাবে কৃতজ্ঞতা জনালে অসম জুজিটছু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মাই। ডিচেম্বৰ মাহৰে আমি আজি 19 তাৰিখৰ পৰা উত্তৰাখণ্ডৰ হালদিৱানীত 18 বছৰ অনূৰ্ধ্ব জুজিটছুৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু আগৰ কেইবাৰৰ দৰে এইবাৰো আমি যিহেতু কোৱালিফাই কৰিছে বহুকেইজন আমাৰ খেলুৱৈ, অসমৰ দলটো প্ৰায় 87জন ল'ৰা ছোৱালীৰে সমৃদ্ধ এটি দল আজি ৰাতি ৰাওনা হ'ব। আজি ৰাতি 10 বজাত অৱধ আছাম এক্সপ্ৰেছৰ যোগেদি তেওঁলোক বৰেলীত নামিব, তাৰ পৰা তেওঁলোক বাছেৰে হালদিৱানী যাবগৈ। আৰু আজি আমি আনুষ্ঠানিকভাৱে সেই দলটোৰ বাবে যি আমি ট্ৰেক শ্বুটৰ ব্যৱস্থা কৰিছিলোঁ, যিহেতু আমি জানো উত্তৰাখণ্ডত এতিয়া যথেষ্ট ঠাণ্ডা, গতিকে কিছু গৰম কাপোৰৰ প্ৰয়োজন হ'ব। গতিকে ট্ৰেক শ্বুট, ট্ৰেক পেণ্ট এই গোটেইখিনি এটা ব্যৱস্থা আমি জুজিটছু এছ'চিয়েশ্যন অফ অসমৰ ফালৰ পৰা কৰিছিলোঁ। আৰু তাৰে আনুষ্ঠানিকভাৱে আমি তেওঁলোকক যিসকল এতিয়া উপস্থিত আছেই, বাকী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অসমক প্ৰতিনিধিত্ব কৰা বাকী খেলুৱৈসকল আহি আছে। যিটো 87জনীয়া দল, অসমৰ প্ৰায় গোটেইকেইখন জিলা য'ত আমাৰ জুজিটছু অসমৰ কাম আছে, খেল আছে বা প্ৰশিক্ষণ চলি আছে, তাৰ পৰা বহুকেইখন জিলাৰ প্ৰতিনিধিত্ব কৰিছে। এইবাৰ তেওঁলোক কোৱালিফাই কৰিছে, গতিকে তেওঁলোকক আমি তাতেই দিয়া ব্যৱস্থা কৰিম। কিন্তু যিসকল ইয়াত উপস্থিত আছে তেওঁলোকক ইতিমধ্যে আমি ট্ৰেকশ্বুটসমূহ দিছোঁ। আৰু ইতিমধ্যে আপোনালোকে জানে যোৱা বছৰো আমি ৰাষ্ট্ৰীয় ক্ৰীড়াত কেইবাটাও পদক বুটলিবলৈ সক্ষম হৈছোঁ। আৰু সেই পদক বুটলৰ যিটো জয়যাত্ৰা, সেই যাত্ৰাটোকে অব্যাহত ৰাখি আমি কেইদিনমান আগত হৈ যোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অসমে এটা ব্ৰঞ্জৰ মেডেল পাইছোঁ। আৰু এগৰাকীয়ে খুব ভাল ৰেংকিং পাবলৈ সক্ষম হৈছে, 5ম স্থান পাবলৈ তাই সক্ষম হৈছে। আমি এই কথাটো ইতিমধ্যে আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসীক অৱগত কৰিছোঁ। মই জাষ্ট কথাটো উনুকিহে গৈছোঁ। গতিকে জুজিটছুৰ ভাৰতৰ যিটো বৰ্তমানৰ মানচিত্ৰ, সেই মানচিত্ৰখনিত অসমৰ খেলুৱৈৰ ইনভলভমেণ্টৰ বাহিৰে সেইটো আধৰুৱা হৈ ৰয়। গতিকে আগন্তুক এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰাই তাৰ পৰৱৰ্তী সময়ত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় জুজিটছুত যিমানবোৰ প্ৰতিযোগিতা হ'ব, সেই প্ৰতিযোগিতাসমূহলৈ ভাৰতীয় দলটো নিৰ্বাচন হ'ব। আৰু আমি আশাবাদী এই ভাৰতীয় দলৰ যিটো দল নিৰ্বাচিত হ'ব, সেই দলত অসমৰ কেইবাগৰাকীও আমাৰ প্ৰতিযোগীয়ে স্থান পাবলৈ সক্ষম হ'ব। আমি সকলোৱে জানো ভাৰতীয় দলৰ অসমৰ জ্যেষ্ঠ সদস্য বুলি কৈছোঁ, কাৰণ তেওঁ নিজে চিফ হৈ গৈছে, চিফ কোচ হৈ গৈছে। লগতে আমাৰ জুজিটছু অসমৰ সাধাৰণ সম্পাদক সঞ্জয় চাও ডাঙৰীয়া আছে। লগত কেইবাগৰাকীও আমাৰ জ্যেষ্ঠ প্ৰশিক্ষক আছে, যিসকলে ইতিমধ্যে সৰ্বভাৰতীয় পৰ্যায়ত প্ৰশিক্ষণ ল'বি তেওঁলোকে ইতিমধ্যে আমাৰ ইয়াত প্ৰশিক্ষণ দি ল'ৰা ছোৱালীখিনিক সাজু কৰি তুলিছে। গতিকে এই সকলো প্ৰয়াসৰ দ্বাৰা এতিয়া আমি অন্ততঃ এনে এক পৰ্যায়লৈ আহিছোঁ যে এইবাৰ আমি যথেষ্ট ভাল ফলাফল দেখুৱাম বুলি আশা ৰাখিছোঁ। আৰু এই ফলাফলৰ সুবাদতে আহিব লগা দিনত অসমৰ পৰা আজিৰ এই প্ৰতিযোগিতাখিনিত অংশগ্ৰহণ কৰা ল'ৰা ছোৱালীৰ মাজেদিয়ে এনে বহু প্ৰতিযোগীয়ে ৰাষ্ট্ৰীয় দলত স্থান পাব আৰু অসমক গৌৰৱান্বিত কৰিব। গতিকে মই পুনৰবাৰ সকলোৰে প্ৰতি মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে তেওঁলোকে এই অসমৰ জয়যাত্ৰা অব্যাহত ৰাখক।
আৰু যোৱাবাৰৰ নিচিনাকৈ আগৰ কেইবাৰৰ নিচিনাকৈ এইবাৰ যাতে ফলাফল আমি পাবলৈ সক্ষম হ'ম তাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। লগতে আৰু এটা কথা কৈছোঁ, আমাৰ এই যি আজি জাৰ্চি বা ট্ৰেকছুট বিতৰণ কৰিলোঁ, আমাৰ লগত বলবিন্দৰ যি আছে তেওঁ মহিন্দ্ৰাৰ আমাৰ অসমৰ গোটেই কাম কাজবোৰ চাই মহিন্দ্ৰা কোম্পানীৰ ফালৰ পৰা তেওঁলোকে আমাক এই গোটেই ব্যৱস্থাটো কৰি দিছে, স্পনচৰ কৰিছে। এই সুযোগতে মই তেখেতসকলৰ প্ৰতি জুজুটছু অসমৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত ভৱিষ্যতৰ বাবে খেলুৱৈসকলক তৈয়াৰ কৰাৰ বাবে অসম জুজিটছু সন্থাক শুভকামনা জনালে বলবীৰ চৌধাৰীয়ে। লগতে প্ৰতিযোগিতাত অংশ ল'বলগীয়া খেলুৱৈসকলকো শুভেচ্ছা জনালে মহিন্দ্ৰা গ্ৰুপৰ প্ৰতিনিধিগৰাকীয়ে। बहुत बहुत बधाई हो जुजुत्सु एसोसिएशन ऑफ आसाम को कि वो बच्चों के आगे भविष्य के लिए खेलों के लिए उनको तैयार कर रहे हैं। और मैं बहुत बहुत शुभकामनाएं देना चाहता हूं कि सभी समस्त जो भी खिलाड़ी इस गेम के लिए चयनित हुए हैं उनको बहुत बहुत शुभकामनाएं हमारी तरफ से कि वो अच्छा खेल के आएँ, बहुत मेडल्स जीत के लाएँ और आसाम का नाम पूरे हिंदुस्तान के अंदर रोशन करें। ইফালে অসম দলৰ মেনেজাৰৰ দায়িত্ব পালন কৰিব মমি ৰংপিপি চাৱে। আনহাতে দলৰ প্ৰশিক্ষক যাদৱজ্যোতি ৰাজগুৰু, তনৱ গগৈ থকাৰ বিপৰীতে ফিজিঅ'থেৰাপিষ্ট ৰূপে দলত আছে ত্ৰিদীপ গগৈ। তদুপৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসমৰ 8গৰাকীয়ে ৰেফাৰীৰ ভূমিকা পালন কৰিব। তেওঁলোক হ'ল ক্ৰমে ৰিংকু কাকতি, ৰাণা মেছ, মৃদুল গগৈ, হীৰকজ্যোতি পটংগীয়া, লোহিত দাস, নয়না বৰুৱা, প্ৰদীপ মণ্ডল আৰু আকাশ মেথিউ। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ পৰাই আগন্তুক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলটোৰ খেলুৱৈৰ নাম বাছনি কৰা হ'ব। এই সন্দৰ্ভত জনালে অসম জুজিটছু সন্থাৰ সম্পাদক সঞ্জয় কুমাৰ চাৱে। আমাৰ সভাপতি মহোদয়ৰ জৰিয়তে সকলো কথা অৱগত হৈছে যে আমাৰ অসম টীম যাবলৈ হৈছে আমাৰ আণ্ডাৰ 18 ইয়াৰ্ছ জুজিটছু নেশ্যনেল চেম্পিয়নশ্বিপৰ। ইয়াতে আমাৰ আণ্ডাৰ 8 ইয়াৰ্ছ, আণ্ডাৰ 10 ইয়াৰ্ছ, আণ্ডাৰ 12, 14, 16 and 18 এই গোটেইকেইটা ইভেণ্টতে প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'বলৈ গৈ আছে। ইয়াতে আমাৰ ফাইটিং ছিষ্টেম, নেৱাজা, কণ্টেক্ট এণ্ড ডুঅ' এই ইভেণ্টসমূহত আমাৰ প্ৰতিযোগীসকলে নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এটা ভাল টীম আমি ৰেডি কৰি উলিয়াইছোঁ। আশা কৰিছোঁ আগৰ দৰে বা আগতকৈ আমি এবাৰ ভাল ফলাফল আৰু দেখাবৰ কাৰণে আমি অসমবাসীৰ ওচৰত আমি সক্ষম হ'ম আৰু জুজিটছু স্পৰ্টছটো আগুৱাই লৈ যোৱাত আমি আৰু অৰিহণা যোগাব পাৰিম বুলি এই খেলখনৰ জৰিয়তে। আমাৰ নেক্সট ইয়েৰ হ'বলগীয়া যি আমাৰ ইউথ এছিয়ান গেমছ আছে, ইউথ এছিয়ান গেমছত আমাৰ এই খেলখনৰ পৰাই আমাৰ ইণ্ডিয়ান টীমৰ নামসমূহ শ্বৰ্টলিষ্ট হ'ব। যদি ফাইনেলিষ্ট নহ'লেও শ্বৰ্টলিষ্টেড ইয়াৰ পৰা হ'ব, যিহেতুকে ইয়াৰটো চেঞ্জ হৈ যাব। অহা বছৰ আকৌ এটা যোনটো আমাৰ ইণ্ডিয়ান ট্ৰায়েলৰ কাৰণে মাতিব, তেতিয়া এই ইয়াৰ পৰা যি নেশ্যনেল মেডেলিষ্টসকল হ'ব তেখেতসকলকে সেই ট্ৰায়েললৈ আমন্ত্ৰণ জনোৱা হ'ব আৰু তাৰ পৰাই ইণ্ডিয়ান টীমৰ ছিলেকশ্যন ষ্টাইল আৰু বা টীমৰ গঠনসমূহ প্ৰক্ৰিয়া আৰম্ভ হ'ব। চ' বাকী সকলোখিনি কথা যিহেতুকে আমাৰ সন্থাৰ সভাপতি মহোদয়ে আপোনালোকক কৈছে। চ' আশা কৰিছোঁ এটা ভাল ফলাফল লৈ পেলাই আমি আপোনালোকৰ ওচৰত আকৌ আহি পেলাই লগ পাম বুলি আশা কৰিছোঁ। টীমটো আজি আমাৰ অলৰেডি যি আমাৰ তিনিচুকীয়া, ডিব্ৰুগড়, আপাৰ আছামৰ আমাৰ ল'ৰা ছোৱালীসকল আছে তেখেতসকলে আবদ আছামত ট্ৰেইনত উঠিলেই আমাৰ গুৱাহাটীৰ যিসকল আমি উঠিবলগীয়া আছে আজি আমি সন্ধিয়া 10টা বজাত আমি আবদ আছামৰ যোগেদি আমি বাৰেলিলৈকে যাম। বাৰেলিৰ পৰা আমি থ্ৰ' বাছ আমি হালদুৱানী গৈ পেলাই পাম। 19 তাৰিখে ৰেজিষ্ট্ৰেশ্যন আৰু ৱেইং আছে। 20 তাৰিখৰ পৰা টুৰ্ণামেণ্টসমূহ আৰম্ভ হ'ব। আমাৰ আছাম টীমৰ মেনেজাৰ থাকিব আমাৰ জুজিটছু অসমৰ CEO মিছেছ মমি ৰংপিপি শ্ব আৰু কোচ চিফ কোচত থাকিব আমাৰ জুজিটছুৰ নেশ্যনেল কোচ যাদৱজ্যোতি ৰাজগুৰু, লগতে তনৱ গগৈ আৰু ফিজিঅ'থেৰাপিষ্ট আমি এগৰাকী লগ গৈ আছোঁ। আমাৰ ফিজিঅ'থেৰাপিষ্ট আমাৰ ত্ৰিদীপ গগৈ ডাঙৰীয়া থাকিব। চ' আমি এইকেইজনৰ লগত গৈ আছোঁ আৰু অফিচিয়েটিঙত আমাক ছাপোৰ্ট কৰি আছে আমাৰ অসমৰ ফালৰ পৰা। তাতে ৰেফাৰী কৰিবৰ কাৰণে আমন্ত্ৰণ পাইছে আকাশ মেথিউ, প্ৰদীপ মণ্ডল, মৃদুল গগৈ, ত্ৰিদীপ গগৈ, ৰাণা মেছ, ৰিংকু কাকতি, হীৰকজ্যোতি পটংগীয়া। আমি এই যিকেইগৰাকী খেলুৱৈ আমাৰ এই বছৰ হালদুৱানীতে অনুষ্ঠিত হৈছিলে এপ্ৰিল মাহত ৰেফাৰী ছেমিনাৰ হৈছিলে আমাৰ, তাত আমাৰ কোৱালিফাইং হৈছিলে, ছেমিনাৰ এক্সামিনেশ্যন হৈছিলে। আমাৰ 11জন আমাৰ কোচ এজ এ ৰেফাৰী হিচাপে, নেশ্যনেল ৰেফাৰী হিচাপে কোৱালিফাইড হৈছিলে। সকলোকে আমাৰ তাতে আমন্ত্ৰণ জনাইছে আৰু তেখেতসকলৰ কাৰণে এটা সুযোগ হ'ব এই নেশ্যনেলছখনৰ জৰিয়তে কি ফেডাৰেশ্যনে ইয়াতে যিসকল টেকনিকেল অফিচিয়েলে ভাল পাৰফৰ্ম কৰিব তেখেতসকলক আগন্তুক দিনত হ'বলগীয়া এছিয়ান লেভেলৰ যি আমাৰ ৰেফাৰিজ এক্সাম হ'ব, তো ভাৰতক প্ৰতিনিধিত্ব কৰি সেই এক্সামত যাবলৈ সুযোগ দিব ফেডাৰেশ্যনে বুলি আমাক ইতিমধ্যে জনাইছে। চ' আশা কৰিছোঁ যিসকল ল'ৰা ছোৱালীসকল গৈ আছে তেখেতসকলৰ লগত আমাৰ ৰেফাৰীসকলো নিজৰ ভাল এটা এফৰ্ট দিব, এটা ধুনীয়া এটা তাতে নিজৰ ৰেফাৰীশ্বিপ দেখুৱাব পাৰিব বুলি। আৰু অহা বছৰ 2026 চনত আমি এই অসমৰ পৰা প্ৰথম নেশ্যনেল
ইণ্টাৰনেশ্যনেল লেভেলৰ ৰেফাৰীও আমি পাবলৈ সক্ষম হ'ম বুলি আমি আশা কৰি আছোঁ। তদুপৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই জুজিৎসু খেলুৱৈক প্ৰদান কৰা জাৰ্চিৰ পাছফালে অংকন কৰা হৈছে শিল্পীগৰাকীৰ প্ৰতিচ্ছবি। যিহেতুকে আমাৰ মৰমৰ শ্ৰদ্ধাৰ জুবিন দা আমাৰ মাজত নাই যদিও আমাৰ বুকুৰ মাজত তেখেত সদায় আমাৰ জীৱিত হৈ আছে। আমি যোৱা উত্তৰ প্ৰদেশৰ নেশ্যনেল শ্ব'টো আমি তেখেতক আমি ট্ৰিবিউট দি পেলাই আমাৰ গোটেই টিমটো অসম টিমটো তেখেতক আমি ট্ৰিবিউট দিছিলোঁ। আৰু সেই জয়যাত্ৰাতে আমি এইবাৰো আমাৰ আণ্ডাৰ 18 ইয়াৰ্ছৰ টিমটো গৈ আছে, আমি সেই টিমটোৰ জৰিয়তে তেখেতক আমি এটা শ্ৰদ্ধাঞ্জলি দিব চেষ্টা কৰিছোঁ। আৰু তেখেতৰ মৰম, তেখেতৰ আদৰ্শবাণী, তেখেতে আমাক দেখুৱাই যোৱা পথসমূহ আমি আগত লৈ পেলাই তেখেতে যি ধৰণে অসমক ভাল পাইছিলে, আমি সেই গোটেইখিনি বস্তু সামৰি আমি ল'ৰা ছোৱালীৰ জৰিয়তে আমি নেশ্যনেল আমি গৈ আছোঁ। আৰু জুবিন দাৰো জয়যাত্ৰাটো আমি আমাৰ জৰিয়তে আমি আগবঢ়াব চেষ্টা কৰিম। ক্ৰীড়া অনুৰাগীৰ আশা, ৰাষ্ট্ৰীয় জুজিৎসু চেম্পিয়নশ্বিপত অসমৰ খেলুৱৈসকল হৈ উঠক অপ্ৰতিৰোধ্য। দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰাজ্যক দিয়ক অভিলেখ সংখ্যক পদকৰ উপহাৰ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগৈ স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।